আজি মানে পুৰা মই হিচাপ পত্ৰ কৰি আছোঁ কাৰণ কাইলৈ আমাৰ পিজিত ফেয়াৰৱেলৰ প্ৰগ্ৰাম এটা ৰখা হৈছে সেইকাৰণে অলপ ওলাই আহিছোঁ কেকৰ অৰ্ডাৰ দিবলৈ লগতে কিবা গিফ্ট এটাও ল'ব লাগিব নহয় দাদাকেইজনক দিবলৈ আধা কাম হৈ গ'ল খতম এতিয়া আমাৰ বইজ পিজিত চাহৰ লগত কিনো দিছে তাকেই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ চাহৰ লগত দিছে লাডু আপোনালোকক দেখাই দেখাই মই খাই আছোঁ আভি মানে আপোনালোককো বনানাহে এখন বেনাৰ য'ত লিখা থাকিব ফেয়াৰৱেল বেটছ ব্লা 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 এতিয়া মানে এইবিলাক ড্ৰয়িঙৰ কাম মোৰ দ্বাৰা একদম নহয় কিন্তু মানে লগৰ কিজনৰো এক্সাম চলি আছে সেইকাৰণে তেওঁলোককো ক'ব নোৱাৰি মোৰ যিমান টেলেণ্ট আছে চব উলিয়াই দিছোঁ মাৰচন এতিয়া টাইম হৈছে বেলুন ফুলোৱাৰ আপোনালোকক চাগে কিবা বাৰ্থডে পাৰ্টি হৈ থকা নিচিনাহে লাগিছে চাগে ন ফাইনেলি আমাৰ জব ইজ অভাৰ মানে ডেক'ৰেশ্যন কৰি হৈ গ'ল ইয়াতকৈ বেছি একো কৰিব লগা নাই বিকজ আমাৰ বাজেট নাই দিছ ইজ দ্য 1 kg কেক এতিয়া আমাৰ দাদাকেইজনে ধুনীয়াকৈ কেকটো কাটিলে আমি তেওঁলোকক সৰুকৈ এটা সন্মান যাচিলোঁ আৰু প্ৰাৰ্থনা কৰিলোঁ যাতে তেওঁলোকে সোনকালে জব এটা পায় সোনকালে বিয়াখন পাতে আৰু আমাক খাবলৈ মাতে ধন্যবাদ